গুড ইভিনিং এভরিওয়ান। আজি আমি ক্লাস 10 গণিতৰ অনুশীলনী R1 আমি 5 নম্বৰলৈকে আগৰ ভিডিঅ'টোত আলোচনা কৰা হৈছে। আজি আমি 6 নম্বৰ পৰা আৰম্ভ কৰিম। 6 নম্বৰ প্ৰশ্নটো কি দিছে? তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। ঠিক আছে, ঠিক আমি 6 নম্বৰৰ একটো কি দিছে 468। ঠিক আছে, এতিয়া আমি এটোৰ উৎপাদকবিলাক উলিয়াম। 4, 6, 8ৰ উৎপাদক প্ৰথমতে এটো যেহেতু লাষ্টৰ এককৰ স্থানত যুগ্ম সংখ্যা আছে গতিকে এটো 2 ৰে যাব। 2 দি 4 কেইবাৰ যাব? 2 2 গুণ 4, 2 দি 6 2 3 গুণ 6, 2 দি 8 2 4 গুণ 8। আকৌ এটো 2 দি যাব, 2 1 গুণ 2, পিছত 2 দি 3 যাব, 2 1 গুণ 2, 3 পৰা 2 গলে 1 14, 2 7 গুণ 14। ঠিক আছে, এতিয়া এটো 2 ৰে না যাব, লাষ্টত অযুগ্ম সংখ্যা আছে গতিকে আমি 3 ৰে যায় না চেক কৰো। কেনেকৈ চেক কৰিম? আমি এই গুটিকেইটা আমি যোগ কৰিম। 7 একে 8, 8 আর একে 9, 9 টো 3 ৰে যায় গতিকে পুরা সংখ্যাটো 3 ৰে যাব। 3 দি দিলে 3 4 গুণ 12 বেশি হৈ যায়, তে 3 বার দিব লাগিব। 3 3 গুণ 9, 10 11 2 27 থাকে, 3 9 গুণ 27 হৈছে। আকৌ 3 দি যাব, 3 1 গুণ 3, পিছত 3 3 গুণ 9 হৈছে। 13 ৰে আৰু না যাব গতিকে 468ৰ উৎপাদক কেইটা আমি কি পালো? 2 * 2 * 3 * 3 * 13 হৈছে। এটা কৈছে এইটো পূৰ্ণবৰ্গ হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিব লাগিব। এটা আমি পূৰ্ণবৰ্গ হ'বলৈ আমি জানো প্ৰতিটো উৎপাদক কিমান কেইবাৰ থাকিব লাগে? দুবাৰকৈ থাকিব লাগে। এইটো দুবাৰ আছে, এইটো জোড়া আছে, এইটো অকলে আছে গতিকে আমি 13 ৰে হৰণ কৰি দিলে এইটো নাইকিয়া হৈ যাব, এইকেইটা আমি পূৰ্ণবৰ্গ হৈ যাব এইকেইটা। ঠিক আছে, আমি 13 গতিকে আমি 13 ৰে হৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব। 13 ৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। ঠিক আছে, তো 2 নম্বৰ কি দিছে? 1584। 2 নম্বৰ 1584 আমি উৎপাদক কেইটা উলিয়াও। 1584 উৎপাদক প্রথমত কি যাব? যুগ্ম সংখ্যা আছে 2 রে যাব। 2 দি 15, 2 7 গুণ 14, 15 পৰা 14 গলে 1 18, 2 9 গুণ 18, পিছত 2 দি 4 দুবাৰ যাব, 2 2 গুণ 4 পিছত আকৌ লাষ্টত যুগ্ম সংখ্যা 2 আছে গতিকে 2 ৰে যাব। 2 দি 7ক 2 3 গুণ 6, 7 পৰা 6 গলে 1 19, 2 দি 19ক 2 9 গুণ 18, 1 থাকিব বাকি 2 6 গুণ 12। আকৌ 2 দি দিলে 2 1 গুণ 2, 3 পৰা 2 গলে 1 19, 9 2 গুণ 18, 1 থাকিব 16, 2 8 গুণ 16। আকৌ 2 দি দিলে 2 9 গুণ 18, 19 পৰা 18 গলে 1 আকৌ 18 হ'ব, 2 9 গুণ 18 হৈছে। আকৌ 3 দি দিলে 3 3 গুণ 9, 3 3 গুণ 9। আকৌ 3 দি দিলে 3 1 গুণ 3, 3 1 গুণ 3 হৈ গ'ল। 11 আৰু না যায় গতিকে 1584 উৎপাদকৰ আমি কি পালো? 2 * 2 * কেইটা? 4টা 2 পালো ন, 3টা 4টা, তাৰপিছত 3 3 3 * 3 * 11। এটা আমি জানো এইটো পূৰ্ণবৰ্গ হ'বলৈ হলে প্ৰতিটো উৎপাদক দুবাৰ দুবাৰকৈ থাকিব লাগে। এইটো দুবাৰ আছে, এইটো দুবাৰ আছে, এইটো দুবাৰ আছে, তো অকলে কোন আছে? 11। গতিকে আমি কি কৰিব লাগিব? এই 11 দি পুৰা সংখ্যাটোক যদি আমি হৰণ কৰি দিওঁ তেতিয়াহ'লে বাইকেইটা জোৰ জোৰ থাকিব, এইটো কেনসেল হৈ যাব গতিকে পূৰ্ণবৰ্গ হৈ যাব। এটাকে 11 ৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। ঠিক আছে, নেক্সট 3 নম্বৰ কিমান দিছে? 2645 হৈছে। তো আমি উৎপাদক উলিয়াই লওঁ 2645ৰ। 2645ৰ উৎপাদক লাষ্টত কি আছে? 5 আছে। লাষ্টত যেহেতু 5 আছে গতিকে এইটো 5 ৰে যাব। 5 দি 2ক না যায় 26 ল'ব লাগিব। তো 5 দি 26ক 5 5 গুণ 5 5 গুণ 25, 26ক 25 হলে 1 বাকি দিব 14, 5 2 গুণ 10, 10 হলে 4 বাকি দিব 45, 5 9 গুণ 45 হৈছে। তাৰপিছত 2 ৰে না যায়, 3 ৰে যাব না নাই চাম আমি। 5 2 7, 7 আৰু 9 16, 16ক 3 ৰে
নাযায় 3 নাযাব 4 নাযাব 5 নাযাব লাষ্টত 0 আৰু 5 থাকিলে 5 যায় 6 7 8 তোমালোকে এটা মনত ৰাখিব লাগিব কিছুমান হেৰি যেনে এইটো কিছুমানৰ বৰ্গবিলাক মনত ৰাখিব লাগিব এইটো 23 ৰ লগত 23 পূৰণ কৰিলে চোৱা 3 3 গুণ 9 3 2 6 হৈছে আকৌ 3 2 6 2 2 4 তো 9 থাকিল 6 6 12 2 7 থাকিল 1 4 ৰ একে 5 এইটো চোৱা 23 ৰ বৰ্গ হ'ল 5 to 9 গতে 5 to 9 আমি 23 বাৰ দি যাব 23 ক 23 বাৰ দি যাব ঠিক আছে 23 আৰু 23 পূৰণ কৰিলে 529 গতিকে 2645 ৰ উৎপাদক কেইটা আমি কি পালো 2645 ৰ আমি উৎপাদক কেইটা পালো 5 * 23 * 23 গতিকে এইটো জোড়া আছে এইটো অকলে আছে গতিকে এইটো কেৰে হৰণ কৰিলে এইটো পূৰ্ণবৰ্গ হ'ব 5 ৰে হৰণ কৰিলে তাকে সংখ্যাটো 5 ৰে হৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব ঠিক আছে নেক্সট 4 নম্বৰ 1620 4 নম্বৰ কি আছে 1620 এইটো আমি উৎপাদক উলিয়াও 1620 কি হেৰে যাব লাষ্টত 0 আছে 0 থাকিলে আমি 5 দি দিব পাৰো 5 3 গুণ 15 16 পৰা 15 গলে 12 5 2 গুণ 10 10 লৈ 2 থাকিব 20 5 4 গুণ 20 পিছত আকৌ 2 দি দিব পাৰো 2 1 গুণ 2 3 পৰা 2 গলে 1 12 2 6 গুণ 12 পিছত 2 দি 4 2 2 গুণ 4 আকৌ 2 দি দিলে 2 8 গুণ 16 2 1 গুণ 2 হৈছে এটা 2 দি না যায় 3 দি যাবনে নাই এটো 8 1 9 9 3 দি যায় গতিকে পুৰা সংখ্যাটো 3 দি যাব 3 দি দিলে 3 2 গুণ 6 8 ৰ পৰা 6 গলে 2 21 3 7 গুণ 21 আৰু 3 দি দিলে 3 9 গুণ 27 আকৌ 3 দি দিলে 3 3 গুণ 9 গতিকে 1620 ৰ উৎপাদক কেইটা আমি কি পালো 5 * 2 * 2 * 3 * 3 * 3 * 3 চাৰিটা 3 গতিকে এইটো জোড়া আছে এইটো জোড়া আছে অকলে কি আছে 5 গতিকে আমি এইটো কিহেৰে হৰণ কৰিব লাগিব 5 ৰে এটাকে 5 ৰে হৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব ঠিক আছে নেক্সট 7 নম্বৰ কোৱেশ্চন কি কৈছে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা ঠিক আছে এইবিলাকৰ বৰ্গমূল লাভ দিছে ঠিক আছে এতিয়া চোৱা 4 নম্বৰ প্ৰশ্ন আমাৰ কি আছিল মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা গতিকে আমি বৰ্গমূল উলিয়াটো দুই ধৰণে কৰিব পাৰি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰেও কৰিব পাৰো আৰু হৰণ পদ্ধতিৰেও আমি কৰিব পাৰো ঠিক আছে কিন্তু ইয়াত কোৱা নাই কোনটো পদ্ধতি কৰিব লাগে যেহেতু আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি আগত শিকিছো এতিয়া আমি হৰণ পদ্ধতিৰে আমি বৰ্গমূল উলিয়াবলৈ চেষ্টা কৰিম ঠিক আছে তো 7 নম্বৰ হাতৰ 1 কি দিছে 12.25 বৰ্গমূল উলিয়াব লাগে তে বৰ্গমূল উলিওৱা হৰণ পদ্ধতিৰে কেনেকৈ উলিয়াম চোৱা এইটো 12.25 লিখি দিলো এতিয়া মনত ৰাখিবা এইটো আমি পেয়াৰ বনাব লাগে মানে জোড়া বনাব লাগে এই দশমিকৰ পৰা আৰম্ভ কৰিব লাগে জোড়া বনোৱাটো এইফালৰ পৰা এইফালে এটা জোড়া এইফালে এটা জোড়া ঠিক আছে এতিয়া কি কৰিব লাগে একে একে বস্তু দি হৰণ কৰিব লাগে ইয়াত যিমান বাৰ দিম এটো ইমান বাৰ হ'ব ইয়াত যদি 2 দিও ইয়াতো 2 দিব লাগিব ইয়াত যদি 3 দিও ইয়াতো 3 দিব লাগিব একে একে দিব লাগিব এটা চোৱা 3 দি দিলে 3 3 গুণ 9 ঠিক আছে আচ্ছা 4 দি দিলে 4 4 গুণ 16 বেছি হৈ যায় গতি 3 দি দিব লাগিব 3 3 গুণ 9 হৈছে পিছত বিয়োগ কৰিম 12 ৰ পৰা 9 গলে 3 হৈছে পিছত দশমিকটো ওপৰত উঠাই দিম যেহেতু এইবিলাক জোড়া হিচাপে আছে যত যাব একেলগে হেত যাব ঠিক আছে গতিকে এতিয়া 25 টো একেলগে তলত নামি আহিব 25 হৈছে তাৰ পিছত এটা কি কৰিম এই যেটো সংখ্যা আছে তাৰ দুগুণ কৰিলে 3 দুগুণ 6 ঠিক আছে 6 হ'ব এটা 6 দি 325 কেইবাৰ যায় চাম এতিয়া এটা নিয়ম আছে যে 6 ৰ লগত ইয়াত যেটো সংখ্যা দিম ইয়াতো এটা একে সংখ্যা পূৰণ কৰি আমি 325 পাব লাগিব ঠিক আছে এটা যদি 5 বাৰ দিও এটা 5 বাৰ ইয়াতো 5 দিব লাগিব ঠিক আছে 5 5 গুণ 25 ৰ 5 হাতত থাকিল 2 5 গুণ 30 31 32 এটো 325 কিমান বাৰ দিবি পালো 5 বাৰ গতি ইয়াতো 5 দিব লাগিব ইয়াতো 5 দিব লাগিব তে 5 বাৰ দিলে কিমান হয় 325 পিছত এটোৰ পৰা এটো বিয়োগ কৰিলে একে বস্তু পৰা একে বস্তু বিয়োগ কৰিলে 0 গতিকে আমাৰ এই সংখ্যাটোৰ বৰ্গমূল এটাকে 12.25 ৰ বৰ্গমূল কিমান পালো 3.5 এটো হল হৰণ পদ্ধতিৰে বৰ্গমূল উলিওৱা ঠিক আছে এতিয়া 2 নম্বৰ আমি চাও কি কৈছে 2 নম্বৰ কিমান দিছে 24.01
24.01 ঠিক আছে আগৰ নিচিনা একে পদ্ধতি কৰিম আমি এটো 24.01 দিছো আমি এনেকৈ হৰণ চিন দি দিছো হৈছে এটা আমি জানো দশমিকৰ পৰা এফালে জোড়া বনাম এফালে জোড়া বনাম বনালো এটা একে একে বস্তুটো হৰণ কৰিব লাগিব এতিয়া আমি 4 দি দিলে 4 4 গুণ 16 5 দি দিলে 5 5 গুণ 25 বেছি হৈ যায় গতে 4 দি দেব 4 4 গুণ 16 তে বিয়োগ কৰা ইয়াৰ পৰা একানে 4 পৰা 6 না যায় ইয়াৰ পৰা 1 আনিম 14 14 পৰা 6 গলে 8 আৰু ইয়াৰ পৰা 1 নিছো ইয়াত 1 থাকিল 1 পৰা 1 গলে 0 0 আগত দিয়া নিদিয়া একই কথা ঠিক আছে এটুৰ পৰা এটু 8 থাকিল এটা দশমিকটো ওপৰত উঠাই দিম উঠাই ইয়াত কি নামিব 01 যেহেতু আমি একেলগে জোড়া এটু একেলগে নামি আহিব 01 হৈছে এটা কি কৰিছো যে এটুৰ ডাবল কৰি দিম দুগুণ কৰি দিম 4 দুগুণ কিমান 8 8 এটা 8 দি এটুক 801 ক কেইবাৰ যায় আমি চাব লাগিব 801 ক 8 দি কেইবাৰ যায় আমি যদি এবাৰ দিও তেতিয়ালে ইয়াতো 1 ইয়াতো 1 1 1 গুণ 1 8 1 গুণ 8 81 হয় হৈছে এতিয়া যদি আমি 10 বার দিও তো বহুত বেছি হৈ যাব 5 বার দিও তো 5 বার দিলে 5 5 গুণ 25 5 8 থাকিল 2 5 8 গুণ 40 41 42 425 ঠিক আছে তাৰ পিছত এতিয়া যদি আমি 9 বার দিও 9 9 গুণ 81 1 হাত থাকিল 8 8 9 72 73 74 75 76 801 ঠিক আছে 9 বার দিছো কিমান পাইছো 801 9 9 গুণ 81 1 হাত থাকিল 8 8 9 গুণ 72 73 74 76 77 80 ঠিক আছে আখি পালো 801 তে কিমান বার যায় 9 বার ইয়াত 9 দিলে আমাৰ কিমান হয় 801 ঠিক আছে এটা এনেকে এনেকে আমি চেক কৰি যাম কোনটোত গৈ আমি এটো সংখ্যা পাও গতে এটো একে বস্তু পৰা একে বস্তু গলে 0 গতিকে আমাৰ এতেকে 24.01 ৰ বৰ্গমূল আব দিছে গতে বৰ্গমূল চিহ্ন দিছো বৰ্গমূল কিমান পালো 4.9 ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 3 7 ৰ 3 কিমান দিছে 146.41 হৈছে একে পদ্ধতি আমি হৰণ চিন দি লৈছো 146.41 এতিয়া চোৱা ইয়াত আগত দুটা আছিল একেলগে আমি পেয়াৰ বনাই দিছো জোৰ বনাই দিছো এতিয়া সব তিনটা আছে মই কৈছো যে সদায় দশমিকৰ পৰাহে আমি এটো জোড়াটো বনাম তো দশমিকৰ পৰা এফালে জোড়া বনাম দশমিকৰ পৰা এফালে জোড়া বনাম এই 1 টো অকলে আছে গতে অকলে থাকিলে হে অকলে হ'ব এতিয়া চোৱা তে 1 ক কি দি যায় এক এক বস্তু দিব লাগিব তে এবারে যাব 1 1 গুণ 1 হৈছে 1 1 গুণ 1 1 ৰ পৰা 1 গলে 0 নিদিলেও হ'ব এটো 46 টো নামি যাব জোড়া হিচাপে হৈছে এটা কি কৰিম কৈছে যে এটোৰ দুগুণ কৰিলে 2 1 গুণ 2 2 দি 46 ক কিমান বাৰ যাব ইয়াত আমি চাও 2 দি 46 ক এতিয়া মই কি জানো আমি যে ইয়াত যেটো বহাম ইয়াত একে বহাম যদি দুইবাৰ দিও 2 2 গুণ 4 2 2 গুণ 4 44 দুবাৰ তিনিবাৰ দিলে আৰু বেছি হৈ যাব এ দুবাৰে যাব এবাৰ দুবাৰ ইয়াতো দুবাৰ দিলে তেতিয়ালে কিমান পাও 44 4 পৰা 4 গলে 2 হৈ গল এটা দশমিকটো আমি উঠাই দিম উঠাই পেলাই এটো এই জোৰটো নমাই দিম 41 হৈছে এটা কি দি হৰণ কৰিম ইয়াত চোৱা এইটো যে থাকিব এই 2 একক দহৰ ঘৰ একত থাকি একে থাকিব এককৰ ঘৰটো ডাবল কৰি দিম এটো আকৌ যোগ কৰি দিম 22 আৰু এককৰ ঘৰটো আকৌ 2 22 আৰু 2 24 ঠিক আছে এইটো যেটো থাকিব তার লগত এককৰ ঘৰৰ অংকটো যোগ কৰি দিম ইয়াত 22 আছে 22 ৰ লগত এই এককৰ ঘৰত কিমান আছে 2 22 ৰ লগত 2 যোগ কৰিলে 24 বা এনেকৈ মনত না ৰাখিলে আমাৰ ওপৰত যেটো সংখ্যা আছে তাৰ লগত 2 পূৰণ কৰি দিলে হ'ল 12 12 ৰ লগত 2 পূৰণ কৰিলে 12 দুগুণ 24 ঠিক আছে যিকোনো এটা মনত ৰাখিলে হ'ব তোমালোকৰ এটা 24 আছে আৰু 241 আছে তে আমাৰ কেইবাৰ যায় এটো চোৱা ইয়াত 1 আৰু 1 বহাইলে 241 পাম 24 আছে আৰু 241 ইয়াত 1 বহাই দিলে 1 1 গুণ 1 4 গুণ 4 2 1 গুণ 2 241 ইয়াতো এবাৰ দিম আমি পাই যাম 241 এটোৰ পৰা এটো গলে 0 এটাকে এটো বৰ্গমূল 146.41 ৰ বৰ্গমূল হ'ব 12.1 ঠিক আছে এটো ইম্পৰ্টেন্ট আছে 3 আৰু 4 নেক্সট 4 নম্বৰটো কৰিম পৰীক্ষাত এই দুটা বেছি আহে আগৰ পৰীক্ষাবিলাকত এই দুটা বেছি আহিছে তোমালোকে ভালকে চাবা
এইটো নেক্সট 4 নম্বৰ আছে 102.01 ঠিক আছে এইটোৰ বৰ্গমূল আমি হৰণ হিচাপে লিখি দিছো 102.01 হৈছে প্ৰথম কাম আমাৰ জোৰ বনোৱা দশমিকৰ পৰা আৰম্ভ কৰি দুয়োফালে দশমিকৰ পৰা সোঁফালেও জোৰা বনাম দশমিক বাওঁফালেও জোৰা বনাম ই অকলে থাকি গ'ল অকলে থাকিলে আমি কিমান বাৰ একক এবাৰ যাব 1 1 গুণ 1 হৈছে 1 1 গুণ 1 এতিয়া কি নামিব 02 হৈছে 02 নামি গ'ল এতিয়া ইয়াত কি কৈছো আমি ইয়াত দুগুণ কৰিলে হ'ল এটা 2 1 গুণ 2 2 02 মানে 2 এ হয় 2 দি 2ক আমি এবাৰ দিলেও বেছি হৈ যায় এবাৰ দিলেও এটো 1 1 গুণ 1 2 গুণ 21 পাও কিন্তু আমাৰ লাগে 2 যেটো না যাব 2 দি এটো না যাব ঠিক আছে গতিকে আমি ইয়াত এটা শূন্য দিম ইয়াত এটা শূন্য দিম শূন্য দি এই পিছৰটো নমাই আনিম পয়েন্টটো ওপৰত উঠি যাব এই 201 টো ওপৰত নামি আহিব ঠিক আছে নামি আহিলে এটো 20 ৰ লগত আৰু এটো নাই বুলি ভাবি লোৱা 201 কিমান বাৰ যাব 20 ৰ লগত 201 পাব লাগে তো ইয়াত 1 দিলে এবাৰ দিলে 1 1 গুণ 1 1 0 0 2 1 গুণ 2 201 পাই গলো তে ইয়াত এবাৰ যাব এটা এবাৰ যাব আমি 201 পাই যাম তে এক বস্তু পৰা এক বস্তু বিয়োগ কৰিলে 0 এতেকে 102.01 ৰ বৰ্গমূল হ'ব 10.1 ঠিক আছে এই দুটা বেছি ইম্পৰ্টেন্ট পৰীক্ষাত বেছি আহে তোমালোকে ভালকে চাবা ঠিক আছে নেক্সট 8 নম্বৰ কি কৈছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ তো অযুগ্ম সংখ্যাৰ বৰ্গ হলে আমি চাম ইয়াত কোনটো অযুগ্ম সংখ্যা এটো শেষত 6 আছে এটো যুগ্ম সংখ্যা এটো 9 আছে এটো অযুগ্ম সংখ্যা এটো 6 আছে এটো যুগ্ম 4 থাকিল লাষ্টত 4 থাকিল এটো যুগ্ম কৈছে অযুগ্ম সংখ্যাৰ বৰ্গ গতিকে অযুগ্ম সংখ্যাৰ বৰ্গ এটো অযুগ্ম হ'ব গতিকে এটোৰ শুদ্ধ উত্তৰ হ'ব 169 আৰু এমে আমি জানো কিমানৰ বৰ্গ 169 13 13 স্কয়াৰ 13 ক দুবাৰ পূৰণ কৰিলে আমি কি পাও 169 পিছত বি নম্বৰ কি কৈছে তলৰ কোনটো একক স্থানত 1 থাকিব অৰ্থাৎ তলৰ কোনটোক এটো বৰ্গ কৰিলে এককৰ স্থানত আমি 1 পাম তোমালোকে এটো পাইছে আগত কেনেকে এটো অকল এককৰ ঘৰটো স্কয়াৰ কৰিলে আমি গম পাই যাও এটো 9 স্কয়াৰ মানে কিমান 81 ৰ এককৰ ঘৰত কি আছে 1 আছে আমাৰ এটো কৈছে একক স্থানত কোন 1 থাকিব তে 19 স্কয়াৰ কৰিলে আমি এককৰ ঘৰত 1 পাম আর বাই কেটা কৰিলে এটো এককৰ ঘৰত বেলেগ হ'ব 4 4 গুণ 16 6 হ'ব এটো 8 8 গুণ 64 4 হ'ব আৰু শূন্যক স্কয়াৰ কৰিলে লাষ্টত শূন্যৰে শেষ হয় গতিকে শুদ্ধ উত্তৰ হ'ব বি 1 এতিয়া সি নম্বৰ এটো পৰীক্ষাত বহুত আহে মানে চাই লোৱা যে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত ঠিক আছে তুমি কি কৰিবা এটোত এই সৰু যিটো আছে তাৰ লগত 2 পূৰণ কৰি দিবা 18 স্কয়াৰ 19 স্কয়াৰ কৈছে স্কয়াৰটো বাদ দি সৰু সংখ্যাটোৰ লগত 18 আৰু 19 ৰ ভিতৰত সৰু কোনটো হয় 18 সৰুটোৰ লগত 2 পূৰণ কৰি দিবা তো 18 ৰ লগত 2 পূৰণ কৰিলে কিমান 8 2 গুণ 16 6 7 থাকিল 1 2 1 গুণ 2 আৰু কে 3 36 গতিকে শুদ্ধ উত্তৰ হ'ব 36 ঠিক আছে সেম যদি মই কও যে 9 স্কয়াৰ আৰু 10 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব তে তোমালে কি কবা যে সৰু কোনটো আছে ওপৰৰটো বাদ দি 9 আৰু 10 ৰ ভিতৰত সৰু 9 এই সৰুটোৰ লগত 2 পূৰণ কৰি দিবা সৰুটোৰ লগত 2 পূৰণ তে 9 2 গুণ 18 তাৰ মানে 9 স্কয়াৰ আৰু 10 স্কয়াৰৰ মাজত 18টা স্বাভাৱিক সংখ্যা আছে ঠিক আছে নেক্সট ডি নম্বৰ তলৰ কোনটো বৰ্গ সংখ্যা নহয় তে বৰ্গ সংখ্যা নহয় তা আমি জানো কি লাষ্টৰ এককৰ ঘৰত কি থাকিলে বৰ্গ সংখ্যা নহয় তে এককৰ ঘৰত 2 3 7 8 এই চাৰিটা যদি এককৰ ঘৰত থাকে তেতিয়ালে সংখ্যাটো বৰ্গ সংখ্যা নহয় তে 2 3 7 থকা আছে নেকি শেষত এটো 1 আছে এইটো 2 আছে এটো 6 আছে 9 আছে গতে আমাৰ এইটো 2 দি যেতিয়া শেষ হয় তেতিয়ালে এটো কেতিয়াও বৰ্গ সংখ্যা নহয় গতে শুদ্ধ উত্তৰ ডি 2 এটা লাষ্ট ই নম্বৰ যদি 2025 ৰ বৰ্গমূল 45 হয় এটো দিয়াই আছে বৰ্গমূলটো 45 তেতিয়ালে 20.25 ৰ বৰ্গমূল কিমান হ'ব অকল পয়েন্ট এটা দি দিছে এটো পয়েন্ট নোহোৱাকে 2025 বৰ্গমূল 45 তেতিয়ালে 20.25 ৰ বৰ্গমূল কি হ'ব এটো বৰ্গমূল 40 হবলে এটো মাজত পয়েন্ট দিছে এটো উত্তৰটো মাজত পয়েন্ট বহি যাব গতিকে এটো হ'ব 4.5 ঠিক আছে নেক্সট আকৌ লগ পাম আমি পিছৰ ভিডিঅ'টোত